ছাত্ৰ ছাত্ৰী সকল যিগৰাকী ছাত্ৰীয়ে মোক জ্যোতি চিহ্নৰ কথা সুধিছিলা মই অকমান বুজাই দিওঁ চোৱাচোন আমি চিহ্নবোৰ কেনেকৈ ব্যৱহাৰ কৰোঁ বিৰতিৰ স্থায়িত্ব আৰু অৰ্থ ব্যঞ্জনৰ বাবে আমি জ্যোতি কেইবাটাও ভাগত ভগাব পাৰোঁ এতিয়া ধৰা এটা পূৰ্ণ জ্যোতি দাড়িডালক কয় দাড়ি আমাৰ কোট হয় বাক্যৰ অৰ্থ পূৰ্ণ হ'লে বক্তাই সম্পূৰ্ণ বিৰাম লৈছে আৰু যদি ভাগটো সম্পূৰ্ণ প্ৰকাশ কৰে তেতিয়া আমাৰ দাড়ি হয় আৰু পূৰ্ণজ্যোতি বা সেমিকলন বুলি কয় যদি এটা সমাপিকা ক্ৰিয়া শেষ হয় অথচ সম্পূৰ্ণ প্ৰকাশ পোৱা নাই তেনে ক্ষেত্ৰত সেমিকলন হয় পাদজ্যোতি বা কমা কম সময় বিৰাম হলে কমা ব্যৱহাৰ হয় আৰু মানুহৰ অন্তৰ তীব্ৰ অনুভূতি আবেগ প্ৰকাশ পালে ভাৱবোধক হয় আৰু বাক্যটোৰ প্ৰশ্ন সুধিলে প্ৰশ্নবোধক হয় আৰু সূত্ৰ মুকলাই লিখিলে কোলন ব্যৱহাৰ কৰা হয় মূল্য বা কিতাপৰ মূল্য বা পৃষ্ঠা আৰু নাম দি উদাহৰণ দি বুজালে কোলন ডেশ হয় আৰু এটা কথাৰ লগত আন এটা কথা অৱতাৰণা কৰিলে ডেশ হয় আৰু নাইবা হাইফেনটো বিপৰীত অৰ্থ জোৰ কৰি বুজাবলৈ হাইফেন আৰু উদ্ধাৰ চিনটো হয় আমি যেটো প্ৰত্যক্ষ উক্তি দুটা আমাৰ জোৰ কৰা হয় তেতিয়া উদ্ধাৰ চিন হয় তোমালোকে যদি এই চিনখিনি জানা তেতিয়া হলে তোমালোকে পৰীক্ষাত যেনেকৈ দিব যে যথাস্থানত জ্যোতি চিহ্ন বহুৱা তেতিয়া তোমালোকে বাক্যটো পঢ়ি সেইগিটা কথা মনত ৰাখি তোমালোকে কৰিবা মই কেইটামান কৰি দিওঁ তোমালোকে চাই লোৱাচোন যে শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা তেতিয়া তোমালোকে কি কৰিব লাগিব শিক্ষকে সুধিলে দিছেনে কমা দিছে আৰু বাকি দুটাত উদ্ধাৰ চিন দিছে হে ভগৱান ভাৱ এটা প্ৰকাশ কৰিছে মই বিপদত পৰিছো দাড়ি ৰামে ক'লে কমা মই আজি স্কুললৈ নাযাওঁ উদ্ধাৰ চিন এনেকৈ চোৱাচোন এইখিনি কেনেকৈ কৰিছে দেখিছানে তোমালোকে যদি এই ধৰণে যদি কৰা তেতিয়া হলে তোমালোকে পৰীক্ষাত 1 নম্বৰ পাবা এইগিটা মই তোমালোকক কৰি দিছো চোৱা আৰু ইয়াৰ পিছত তোমালোকক মই আৰু এটা কথা ক'ব বিচাৰিছো হেতু হৈছে তোমালোকক আৰু সুধিছিলা তোমালোকে যে শুদ্ধ বাক্য তে শুদ্ধ বাক্য এটো 27 নম্বৰৰ কৰিব দিছা 2024 চনৰ শুদ্ধ বাক্য মানে চাবা আমি বজাৰ যাম বজাৰলৈ যাম মূৰটো বিষাইছে বুলি নকয় কামুৰিছে বুলি কয় তাৰ পিছতে আৰু ইয়াত আছিল কি মই যোৱাকালি বৰপেটালৈ গৈছিলো মই যোৱাকালি বা আহাকালি নহয় মই কালি বৰপেটালৈ গৈছিলো হেতু আছিল যোৱা বছৰ 24 খনৰ গটিকে হেতু বাকি এইখিনি গুটেখিনি কৰা আছে আগতো মই দি থৈছো তোমালোকে চাই লবা ইয়াৰ পৰাই তোমালোকৰ আহিব ইয়াত গুটেখিনি মেট্ৰিকত আহাই মই চাই পেলাই কৰি থৈছিলো 20টা আৰু তোমালোকে এই 20টা আনিলে যদিও বাক্যটো বেলেগ দিয়ে কিন্তু তোমালোকে শুদ্ধ কৰিবলগীয়া এইখিনিয়ে থাকে তাত গটিকে এইখিনি তোমালোকে যদি ভালকে চাই যোৱা তেতিয়া তোমালোকে ইয়াৰ পৰা 1 নম্বৰ পাবা আৰু এটা খুদিছিলা উপসৰ্গটো মই তোমালোকক কৰাই দিছো খুব ধুনিয়াকে বৰ্ডটো কৰাই দিয়া আছে উপসৰ্গ কিটা চাই লোৱা উপসৰ্গ কিটা নিশ্চয় পাৰিবা উপসৰ্গ ব্যৱহাৰ কৰি পেলাই এতিয়া বাক্য ৰচনা কৰিব দিয়ে তেতিয়া কৰিবা প্ৰাণ ভাৰতৰ স্বাধীনতাৰ বাবে বহু লোকে নিজৰ প্ৰাণাহুতি দিছিলে অভিনয় এটা কলা প্ৰতিভা সকলো শিশুৰ ভিতৰত এটা প্ৰতিভা লুকাই থাকে অনুমান প্ৰশ্নটো উত্তৰ দিয়াটো দূৰৰে কথা অনুমান কৰাটো টান আছিল আজিকালি উপসৰ্গ লগাই বাক্য ৰচনা কৰিব দিয়ে আৰু অনুসৰ্গটো তোমালোকৰ এতিয়া কি দিবলৈ লৈছে যে তোমালোকৰ অনুসৰ্গটো এটা খালি ঠাই দিছে আগতে মানে এনেকুৱা আছিল যে অনুসৰ্গ লগাই এটা বাক্য ৰচনা কৰা তোমালোকক দিছে যে তুমি বৰষুণতে গলা চুন তোমালোকে 3টা মান মনত ৰাখি থবা চুন হবলা দে এতিয়া চোৱা কোট কোনটো হয় যেতিয়া আদেশ অনুৰোধ বুজায় তেতিয়া চুন অনিশ্চয় এটা হলে হবলা দৃঢ়তা বুজালে হসই মইতো জামি তোমালোকে যদি চুন হবলা দে মনত ৰাখি থোৱা তেতিয়া হলে তোমালোকৰ আহিছিল তুমি বৰষুণতে গলা হবলা তেনেকে তোমালোকে কৈ দিলেও তোমালোকৰ শুদ্ধ হ'ব গতিকে এইখিনি আছিল তোমালোকে সোধা প্ৰশ্নৰ উত্তৰ আৰু এটা সুধিছিলা মোক যে বাক্যৰ কথা মিশ্ৰ বাক্য মানে তোমালোকে চোৱা চমুকৈ মই কৈ দিছো আমাৰ বাক্যৰ ভাগ আছে সৰল জটিল বা মিশ্ৰ আৰু যৌগিক সৰল বাক্যত এটা সমাপিকা ক্ৰিয়া থাকে আৰু এটা কৰ্তা থাকে আৰু জটিল বাক্যত কি থাকে এটা প্ৰধান বাক্যৰ উপৰি এটা অপ্ৰধান বাক্য থাকে জটিলটোৱে হৈছে মিশ্ৰ এতিয়া তোমালোকৰ পৰীক্ষাত আহিছিল মিশ্ৰ বাক্য তেতিয়া হলে তোমালোকে চোৱা যে সৰল বাক্যটো জটিল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ আহিছিল এতিয়া ইয়াত কেনেকৈ জটিলৰ পৰা যৌগিক বাক্য তোমালোকৰ আহিছিল পৰীক্ষাত যে বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা
যদি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা অৰ্থাৎ জটিল বাক্যলৈ তেতিয়াহ'লে চোৱা কেনেকৈ হ'ব ইয়াত কি দিছিলে যে দেউতাকে নহয় মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা মিছা কোৱাজনক সকলোৱে বেয়া পায় এতিয়া জটিল কৰিব লাগিব জটিল কৰিবলৈ হ'লে কি হ'ব ইয়াত কেনেকৈ চোৱাচোন এটা প্ৰধান বাক্যৰ উপৰি আন এটা অপ্ৰধান বাক্য থাকিব এতিয়া আমি ৰাতিপুৱা শিলঙলৈ যাম যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া শিলঙলৈ যাম মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা যদি মনোযোগেৰে পঢ়া তেনেহ'লে পৰীক্ষাত প্ৰথম স্থান পাবা পানী গোট মাৰিলে বৰফ হয় যেতিয়া পানী গোট মাৰে তেতিয়া বৰফ হয় কামত ব্যস্ত হৈ থকা মানুহক বিৰক্ত নকৰিবা যি মানুহ কামত ব্যস্ত হৈ থাকে তেওঁ কেতিয়াও বিৰক্ত নকৰিবা এতিয়া তোমালোকৰ আছিলে যে মিছা কোৱাজনক সকলোৱে বেয়া পায় যি লোকে মিছা কথা কয় তেওঁক সকলোৱে বেয়া পায় গতিকে তেনেকৈ তোমালোকে কৰি দিলে তোমালোকৰ বাক্যটো জটিল হ'ব দুটা বাক্য থাকিব এটা প্ৰধান বাক্যৰ উপৰি আন এটা অপ্ৰধান বাক্য থাকিব এইখিনি আছিলে তুমি সোধা প্ৰশ্নৰ উত্তৰ তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা কিবা ডাউট থাকিলে সুধিবা থেংক ইউ